জমিয়ত উলেমা হিন্দর সম্মানীয় সভাপতি হজরত মৌলানা মেহমুদ মাদানী সাহাবে টুইটার যোগে এক বক্তব্য সদৰি কৰিছিল যে অসমত ঘটি থকা সংখ্যালঘুসকলক দমন নিপীড়ন উৎপীড়ন আৰু উচ্ছেদক কেন্দ্ৰ কৰি তেখেতে কৈছিল যে অসমৰ মুখ্যমন্ত্ৰীয়ে গাদীত থকাৰ অধিকাৰ নাই আৰু গাদীৰ পৰা তেওঁক প্ৰত্যাখ্যান কৰিব লাগে বা আঁতৰাব লাগে। এই কথাটোক আমি 100% সমৰ্থন কৰিছোঁ আৰু আমি ইতিপূৰ্বে AIUDF দলেই নহয় অন্যান্য দলেও মই কংগ্ৰেছকো দেখা পাইছোঁ বা বিৰোধী দলসমূহে মুখ্যমন্ত্ৰী পদত্যাগ দাবীও কৰিছে, ৰাষ্ট্ৰপতিৰ শাসন পৰ্যন্ত আমি বিচাৰিছোঁ। আজি যেতিয়া আমি AIUDF দলে ইয়াৰ পৰা কৈছোঁ, কোনোবা কংগ্ৰেছৰ পৰা কৈছে, সেই সময়ত অপৰাধ নোহোৱাত আজি জমিয়ত উলেমা হিন্দৰ সন্মানীয় সৰ্বভাৰতীয় সভাপতিগৰাকীয়ে যেতিয়া তেওঁ দিল্লীৰ পৰা কৈছে, সেই কথাটোত অপৰাধ কেনেকৈ হ'ব পাৰে? জমিয়ত উলেমা হিন্দ স্বাধীনতা সংগ্ৰামত হাজাৰ হাজাৰ মানুহ এই সংগঠনৰ নেতৃত্বত প্ৰাণ আহুতি দিছিল দেশ স্বাধীনৰ কাৰণে। আজি এই সংগঠনৰ যি গুৰি ধৰোঁতা মাদানী চাহাবৰ নামত ইতিপূৰ্বে ডাক টিকট পৰ্যন্ত ছপোৱা হৈছিল। যি সংগঠনৰ শৌৰ্য ইতিহাস আছে, যি সংগঠনে দেশ মাতৃক ভাল পায়, ভাৰতবৰ্ষক ভাল পায় আৰু ভাৰতবৰ্ষৰ কল্যাণৰ কাৰণে, ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰিত্ৰ বৰ্তাই ৰখাৰ কাৰণে অহৰহ সংগ্ৰাম আৰু যুঁজ কৰি আহিছে, সেই সংগঠনৰ মুৰব্বীৰ বক্তব্যক হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱাকৈ বৃদ্ধাংগস্তু দেখুৱাইছে, আমি ধিক্কাৰ দিছোঁ আৰু তেখেতক জনাব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শালীনতাৰ ভিতৰত কথা বতৰাখিনি কোৱা উচিত। তেখেতে যি ধৰণৰ শালীনতাৰ সীমা চেৰাই গৈ কথা বতৰাবিলাক ক'বলৈ লৈছে, এজন সভ্য সমাজৰ এজন মেচিউৰ্ড পলিটিচিয়ানৰ কেতিয়াও কথা হ'ব নোৱাৰে। ক'ৰবাত বৃদ্ধাংগস্তু দেখুৱাব, ক'ৰবাত চুলি নে, এই কথাটোৰ ক্লিয়াৰিফিকেশ্যন মুখ্যমন্ত্ৰীৰ পৰা কোনেও নিবিচাৰে। আৰু সেই কথা বতৰাবিলাক যেতিয়া তেখেতে কৰি আছে আৰু দুদিনমান পিছত তেখেতে ক'ত বা কি খুলি দেখাই দিয়ে তাৰ কিন্তু হদিছ নাই। গতিকে মুখ্যমন্ত্ৰী নিজৰ সীমা অতিক্ৰম কৰিব নালাগে। লক্ষ্মণ ৰেখা অতিক্ৰম কৰি কথা বতৰা কোৱাটো কাৰো বাবে সমীচীন নহয়, ৰাজ্যৰ বাবেও মংগল নহয়। গতিকে তেখেতলৈ আমি বিনম্ৰতা সহকাৰে আহ্বান জনাইছোঁ, তেখেতে এই ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকক। মেহমুদ মাদানী প্ৰসংগত আমি কংগ্ৰেছ দলৰ সাংসদ ৰকিবুল হুছেইন চাহাবে কেতবোৰ বক্তব্য কৰা পৰিলক্ষিত হৈছে। ৰকিবুল হুছেইন চাহাবে কৈছে যে জমিয়ত এটা ৰাজনৈতিক, এটা অৰাজনৈতিক, আৰু ৰকিবুল হুছেইন যি জমিয়তৰ ৰাজ্যিক উপসভাপতি, সেই জমিয়ত হেনো অৰাজনৈতিক, আৰু হজরত মৌলানা বদৰুদ্দিন আজমল সাহেব যি জমিয়তৰ সভাপতি, সেই জমিয়ত হেনো ৰাজনৈতিক। এই ধৰণৰ কোনো কথা জমিয়তৰ কোনোকালে সংবিধানৰ ভিতৰত নাই। মই জমিয়তৰ এজন প্ৰাথমিক সদস্য হিচাপে ৰকিবুল হুছেইন চাহাবক মই প্ৰত্যাহ্বান জনাওঁ যে আপুনি দেখুৱাব লাগে জমিয়তৰ কোন সংবিধানত এই কথাটো লিখা আছে যে জমিয়তৰ সভাপতি ৰাজনৈতিক হ'ব নোৱাৰিব বা ৰাজনীতিৰ লগত জড়িত ব্যক্তি কোনো হ'ব নোৱাৰিব, আৰু উপসভাপতি আৰু সাধাৰণ সম্পাদক ৰাজনৈতিক মানুহ হ'ব পাৰিব। এই কথাটো জমিয়তৰ কোন সংবিধানত আছে, এই কথাটো ৰকিবুল হুছেইনে দেখাব লাগে। ৰকিবুল হুছেইন জমিয়তৰ উপসভাপতি পদৰ পৰা পদত্যাগ কৰক। তেখেতে জমিয়তৰ নিচিনা এটা সন্মানজনক সংগঠনত থাকি তেখেতে মিডিয়াৰ আগত কোন সাহসত মিছা কথা ক'বলৈ পালে যে জমিয়তৰ সংবিধানত আছে সভাপতিগৰাকী অৰাজনৈতিক, কোনো ৰাজনৈতিক দলৰ সৈতে যুক্ত থাকিব নোৱাৰিব আৰু উপসভাপতি সাধাৰণ সম্পাদক যুক্ত থাকিব পাৰিব। এই কথাটোৰ ক্লিয়াৰিফিকেশ্যন তেখেতে দিব লাগে। তেখেতসকলে মিথ্যাচাৰৰ ৰাজনীতি অত বছৰেই কৰি আহিছিল। তেখেতে চুচৰি বাগৰি সংখ্যালঘু মানুহক সহায় কৰিব, এই ধৰণৰ মিথ্যাচাৰ আৰু আভুৱা আমি শুনিছোঁ। তেখেতে 50জন হিমন্ত আহিলেও বুলডোজাৰে একো কৰিব নোৱাৰিব, এই ধৰণৰ মানে উস্কানিমূলক মন্তব্য আমি শুনিছোঁ। আৰু শেহতীয়াভাৱে এই ধৰণৰ গুজব আৰু গাজা কথাৰে আপোনালোকে জমিয়তক বদনাম কৰাটো বন্ধ কৰিব লাগে। আমি দেখিছোঁ যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেখেতে মন্তব্য কৰিছে যে এই ক্ষেত্ৰত বদৰুদ্দিন আজমল চাহাবে বোলে হেৰিক কণ্ট্ৰল কৰে, এই মেহমুদ মাদানীক কৈছে, আৰু সেই অনুযায়ী তেখেতে কৈছে। লুৰিণজ্যোতি গগৈ একে ধৰণৰ কথা বতৰা কৈছে। আৰে ভাই, আজি আমি UDF দলে অতি জিম্মেদাৰী সহকাৰে কৈছোঁ, মেহমুদ মাদানী চাহাবে কোৱা প্ৰতিটো কথা আমি UDF দলে সমৰ্থন কৰোঁ। আমি কিয় সমৰ্থন কৰোঁ? কাৰণ এই মুখ্যমন্ত্ৰীৰ গাদীত থকাৰ অধিকাৰ নাই। তেখেতে যি ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিকতাৰ শপত লৈছিল, সেই শপত প্ৰতিটো দিন তেখেতে ভংগ কৰিছে। গতিকে তেওঁ গাদীচ্যুত হ'ব লাগে। আৰু সেই কথাৰ আপোনালোকে বিৰোধ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰকিবুল হুছেইনে সমৰ্থন কৰিছে, দেৱব্ৰত শইকীয়াই সমৰ্থন কৰিছে, লুৰিণজ্যোতি গগৈয়ে সমৰ্থন কৰিছে আৰু অখিল গগৈয়ে সমৰ্থন কৰিছে। আমি তেওঁলোকক ধন্যবাদ দিছোঁ আৰু অসমৰ জনগণক জনাইছোঁ যে আজি
এই সন্দিক্ষণত আজি এই জটিল পৰিস্থিতিত লুৰিণজ্যোতি গগৈ, অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীৰ পক্ষ লৈছে। মুখ্যমন্ত্ৰী গাদী বচাবলৈ তেওঁলোকে পক্ষ লৈছে। অসমৰ জনগণে বিচাৰ আৰু বিশ্লেষণ কৰক যে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে নে নাই, গাদীচ্যুত হ'ব লাগে নে নাই, এই কথা অসমবাসীৰ জনগণৰ ওচৰত আমি বিচাৰ দিছোঁ। আৰু এই যে 4জন প্ৰতিবোৰ নেতাই যিসকলে মুখ্যমন্ত্ৰীৰ পক্ষ লৈছে তেওঁলোকে ভুল নে শুদ্ধ আপোনালোকৰ ওচৰত বিচাৰ দিলোঁ। বাকী যি সময়ত চৰ্চা হ'ব লাগিছিল আদানীৰ, সেই সময়ত চৰ্চা হৈছে মাদানীৰ। আজি আদানীয়ে হাজাৰ হাজাৰ বিঘা মাটি নিজৰ কুক্ষিগত কৰি আছে। আজি আদানীৰ লগত আজি কি খাতিৰ নৰেন্দ্ৰ মোদীৰ আমি নাজানো। আমি ভাই গৰীব মানুহ আৰু আমি গৰীব মানুহৰ প্ৰতিনিধি। আজি আমি এমুঠি অন্যৰ কাৰণে আহাৰৰ কাৰণে যি সময়ত দেশৰ কোটি কোটি মানুহে অহৰহ সংগ্ৰাম কৰিব লগা হৈছে, সেই সময়ত দেশৰ আধা সম্পত্তি যাৰ ওচৰত গোটেই এয়াৰপোৰ্ট, যাৰ ওচৰত বিঘাই বিঘাই লাখে লাখে বিঘাই বিঘাই মাটি, সেই আদানীক মাটি দিয়াৰ কথা বতৰাবিলাক অসমৰ ৰাজনীতিত, অসমৰ সমাজ জীৱনত যাতে চৰ্চা নহয়, জনজাতীয় ভাইসকলক নিজৰ গাঁৱৰ পৰা উৎখাত কৰা কথাবিলাক যাতে প্ৰচাৰ নহয়। আজি অসমৰ সম্পদসমূহ লুটি পুটি খোৱা আদানীৰ বিৰুদ্ধে যাতে অসমত উচ্চাৰিত নহয়, যাৰ কাৰণে মুখ্যমন্ত্ৰী অতি প্লানিং সহকাৰে, অতি সুনিপুণভাৱে মাদানীৰ প্ৰসংগবিলাক আনিছে। আজি মাদানী অসমৰ বিষয়ে, ভাৰত ৰাষ্ট্ৰৰ বিষয়ে একো কোৱাৰ অধিকাৰ নাই। এই ভাৰত ৰাষ্ট্ৰৰ শাসনত, এই ভাৰত ৰাষ্ট্ৰ স্বাধীনত মাদানীৰ পৰিয়াল, মাদানীৰ সংগঠনৰ কোনো অৱদান নাই যে আজি তেওঁ কথা ক'ব নোৱাৰিব। এনেকুৱা কি হৈছে, মেহমুদ মাদানী চাহাব মৌলানা কাৰণে ক'ব নোৱাৰিব নেকি? তেখেত এজন মুছলমান কাৰণে ক'ব নোৱাৰিব নেকি? এই ধৰণৰ কিন্তু ঠেক কথা, ঠেক গণ্ডিৰ ভিতৰত আমাৰ দেশৰ ৰাজনীতি বা আমাৰ দেশৰ সংবিধান নহয়। এই সকলোবিলাকৰ ঊৰ্ধত প্ৰতিজন নাগৰিকে এই কথা বতৰা কোৱাৰ কাৰণে পৰিৱেশ এই দেশত আছে আৰু এই দেশত থাকিব লাগিব। গণতান্ত্ৰিকতা আৰু ধৰ্ম নিৰপেক্ষতা এই গোটেইখিনি এই দেশত অটুট থাকিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।